আমি ঘূনাখতি পৰিয়াৰ সোমনখি নৈ পৰিয়াৰ ৰাইজ হিচাপে এটা কথা দাবী জনাব বিচাৰোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 23 নৱেম্বৰ মাহত আহি যিটো ঘূনাখতি ৰাজহুৱা সভাত তেওঁ এটা কথা কৈছিলে দলঙৰ আধাৰশিলা স্থাপন কৰা জেগাত যে 26ৰ নিৰ্বাচনৰ যি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব তেতিয়া তেওঁ দলঙৰ ওপৰেদি আহি ঘূনাখতিত অৱতৰণ হ'ব। কিন্তু আমি দেখিবলৈ পাইছোঁ আজি 5 মাহে ঘূনাখতি যি দলং ঘূনাখতিৰ সংযোগী যি দলং আছে সেই দলংখন কিন্তু আজিলৈকে কাম স্থগিত ৰাখিছে। ইয়াৰ মূল কাৰণটো হৈছে আমাৰ গড় কপ্তানি বিভাগটো আৰু অসম চৰকাৰ। তেওঁলোকে যি দুটা সংস্থা আছে সংস্থা দুটাক আজিলৈকে তেওঁলোকে নাকি লগাব পৰা নাই। তেওঁলোকৰ তেওঁলোকৰ নিজৰ যি মতালি মতে সংস্থা দুটাই কাম কৰিছে গৌতম কনষ্ট্ৰাকশ্যন আৰু অনুপম কনষ্ট্ৰাকশ্যনে এই তেওঁলোকক যেতিয়া নাকি লগাব নাকি লগাব পাৰিব তেতিয়াহে কাম দ্ৰুত গতি চলিব। আজি আমি দেখিবলৈ পাইছোঁ আজি 5 মাহে কাম বন্ধ হৈ আছে। যদি 5 মাহে কাম বন্ধ হৈ থাকে আমাৰ ইয়াত অকল যিকেইটা খুঁটা আছে দলং খুঁটাকেইটা পুতিয়েই তেওঁলোকে দলং নিৰ্মাণৰ কাম কৰিছোঁ বুলি যদি ভাবি ৰাইজক যদি আভুৱা বোৱাই থাকে তেনেহ'লে ৰাইজে তেওঁলোকক প্ৰত্যুত্তৰ দিয়া সময় আছে। তেওঁলোকে প্ৰত্যুত্তৰ পাব। মই অসম চৰকাৰক এটা দাবী জনাব বিচাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা দাবী জনাব বিচাৰোঁ যে আপোনাৰ যি বক্তব্য সেই বক্তব্য আপুনি কাৰ্যকৰী কৰাত স্থিতি হওক। আপোনাৰ স্থিতি অটল ৰাখক। আপোনাৰ বক্তব্য দি আপুনি পাহৰি নাযাব। আপুনি এখন ৰাজহুৱা সভাত যি বক্তব্য ৰাখিছে সেই বক্তব্য কাৰ্যকৰী কৰাত আপুনি গুৰুত্ব প্ৰদান কৰক। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত বক্তব্য দিয়ে যি বক্তব্য আজিৰ তাৰিখত কিন্তু আজিৰ তাৰিখলৈ কোনো এটা বক্তব্য কোনো পধ্যে তেওঁ কাৰ্যকৰী হোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। আমি দাবী জনাব বিচাৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘূনাখতি দলঙৰ নিৰ্মাণ কাৰ্যলৈ এবাৰ আহক। তেওঁ আহি আকৌ পৰিদৰ্শন কৰক। তেওঁ ইয়াত আহি ডাঙৰ ৰাজহুৱা সভা কৰি যি আধাৰশিলা স্থাপন কৰিছিল তাৰপিছত তেওঁ আহক, ৰাজহুৱা সভা নকৰাকৈ আহক। ইয়াত দেখক যে আমাৰ ৰাইজে কি ভুক্তভোগী হৈছে। ঘূনাখতি পৰিয়াৰ ৰাইজৰ আজি অলপ আগতে এটা কথা গম পাইছোঁ যে তাতে এজন সাপে দংশন কৰি এজন ব্যক্তি নিহত হৈছে। দুখৰ বিষয়। সেই ৰাইজেহে ভুক্তভোগী হৈছে যে কাৰণ কি এইটো কাৰণেই হৈছে যে দলংখন যদি থাকিলে হয় তেওঁলোকে মেডিকেল কলেজত নি এটা বেজী দিব পাৰিলে হ'লে, বেজী দিয়া হ'লে তেওঁ বাচিল হ'ল। যাতায়াতী ব্যৱস্থা সুচল নহয় কাৰণে দলঙৰ ব্যৱস্থা নাই কাৰণে তেওঁলোকে গাড়ী মটৰ দি টাউনলৈ আহিব নোৱাৰে কাৰণে আজি দেখোন এজন নিৰীহ ব্যক্তিৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আমি দাবী জনাব বিচাৰিছোঁ এই আমাৰ ঘূনাখতি পৰিয়াৰ ৰাইজৰ লগত আপোনালোকে যি হেতালি খেলিছে হেতালি বাদ দিয়ক, নহয় বিৰত থাকক, নহ'লে আপোনালোকক 26ৰ নিৰ্বাচনত আপোনালোকক কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। এতিয়া আমাক হিমন্ত বিশ্ব শৰ্মা দেৱে আমাক জনাই থৈ গৈছে যে 2026ৰ নিৰ্বাচনৰ আগত এই দলংখন নিৰ্মাণ হ'ব আৰু মই তালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিম। আজি দেখিছোঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা দূৰৰ কথা, তেখেতলোকে আহি পেলাই আমাৰ ইয়াত একো কৰিব নোৱাৰিব, তেখেতলোকে একো নেদেখিব, ইয়াত চিন মুকা একো নাপাব। কাৰণ দলঙৰ যদি এনে মন্থৰ গতিত যদি কাম হয় আৰু নিৰ্মাণ কাৰ্যৰ যিসকলে প্ৰতিষ্ঠান চলাই আছে তেখেতলোকে যদি এনেকৈ হেমাহিত কাম চলায় তেতিয়াহ'লে তেনেকৈ নহ'ব। কাম কেতিয়াও ইয়াত সম্পূৰ্ণ হৈ নুঠিব। আৰু আমি হজুৰে আমি অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰীদেৱে ইয়াত আহি এবাৰ দলঙৰ নিৰ্মাণ কাৰ্য চাই যাওকহি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।